আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱন কালত দেখা নাই জানো? সেইখন জুবিনৰ ফটো হয় নেকি? আমি সুধো যে কিয় মুচিলি? বোলে এইখনতো দাদা জুবিন বুলিতো আমি ভবা নাছিলো। আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। দুইজন পেইণ্টাৰ কিন্তু মুছলিম নহয়, অসমীয়া ল'ৰা। আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে ভাই। আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে, পৰেশ বৰুৱাৰ আঁকক। যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক। ইয়াত চে গুৱেভাৰাটো ক'ৰ পৰা আহিলে মোক কওকচোন। এই ফটো গাম্ভীৰ্যপূৰ্ণভাৱে যে আজি আমি এইখন ফ্লাইঅভাৰত অমুকৰ ফাটি ফটো আঁকিম, জিলা আয়ুক্তই অনুমতি দিব, কোনখন ফটো আঁকিব গৰিমা আগতে চহী কৰি দিব যে এইখন ফটো জুবিন গাৰ্গৰ ফটো। বিষ্ণুৰাভা জ্যোতিপ্ৰসাদৰ যেনেকে ফটো হয়, জুবিন গাৰ্গৰ ফটো তেনেকে আঁকে, যাতে ব্যক্তিজনে উপযুক্ত সন্মান। ভৰলুমুখত ফ্লাইঅভাৰখন হ'ব নিদিয়ে, গছ কাটা। দীঘিলী পুখুৰীত ফ্লাইঅভাৰখন হ'ব নিদিয়ে, গছ কাটা। ফ্লাইঅভাৰ হোৱাৰ পিছত এই পাৰ্টিটোৱে গৈ কয় মোক ফটো আঁকা জেগা। কেনেকে হ'ব পাৰে ভাই? হয় বিদ্ৰোহিতাকৰ নহ'লে ফটো আঁক। কোনোবাই ভাবি যে হিৰো হৈছে, কোনদিনা মই NSAত ভৰাই দিম ঠিক নাই। আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱন কালত দেখা নাই জানো? সেইখন জুবিনৰ ফটো হয় নেকি? এটা গৰিমাই চহী মাৰি এখন ফটো ৰিলিজ কৰি দিব যে যোনে প্ৰতিমূৰ্তি বনাব খোজে, যোনে জুবিনৰ ফটো অফিচত ৰাখিব খোজে, যোনে জুবিনৰ ফটো আঁকিব খোজে, এইখন ফটো আঁকিব বা 3খন 4খন তেওঁ ফটো ৰিলিজ কৰিব। তাৰ ওপৰতে মানুহে ফটো আঁকিব। এতিয়াৰ পৰা মই আপোনালোকক ক'লো ফটো চবেই আঁকিব পাৰে, কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ। কাৰণ তেওঁলোকে ফ্লাইঅভাৰৰ বিৰোধিতা কৰে। জুবিনৰ ফটো কোনে আঁকিব? জুবিনৰ ফাউণ্ডেশ্যন আছে, এপ্ৰুভ ল'ব, অনুমতি ল'ব। এইটো জবৰদস্তি আঁকা নহয়। জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব? কিন্তু প্ৰক্ৰিয়া এটা থাকিব নে নাই? চাব লাগিব নে নাই কোনোবা এইখন জুবিনৰ ফটো হৈছে নে নাই? তাৰমানে গোটেই অসমখনক চবেই ভাবে যে ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰামত হুলস্থুল কৰি দিম আৰু জবৰদস্তি কৰিম। এইটোতো নহয়। মই মনে মনে সিদিনাখন কিয় আছিলোঁ? সিদিনাখনো মই গোটেইখিনিক খেদিলোহেঁতেন। মই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে মনে মনে থাকিলোঁ। নহ'লে পিছত মই ভাল এজন আৰ্টিষ্ট, নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলোঁ যে বাবা তুমি নাআঁকিবা। পুলিচে তেওঁক কি কৈছিল? ষ্টেটমেণ্ট ল'ব যে তুমি নাআঁকিবা, আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম। তেওঁ কোন হয় ফটো আঁকিব? গতিকে মই চব ডিচিক অৰ্ডাৰ দি দিছোঁ, চব SPক অৰ্ডাৰ দি দিছোঁ, এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড। কাৰণ এওঁলোক হ'ল SFI। আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে ভাই। চে গুৱেভাৰা কোন হয়? মইতো কিউবাত গৈছোঁ, তাত আটাইতকৈ দেখিছোঁ, কিউবাৰ কথা ষ্টাডি কৰিছোঁ, আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয়। আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে? কোন হয়? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে, পৰেশ বৰুৱাৰ আঁকক। মই চিৰিয়াছলি কৈছোঁ ভাই, সংগ্ৰামটো কৰি আছে আজি 30 বছৰ। ভাল বেয়া বেলেগ কথা, যিটো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে। যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক। ইয়াত চে গুৱেভাৰাটো ক'ৰ পৰা আহিলে মোক কওকচোন। কোন হয়? মইতো নাজানো। এইটো মই এইখন ফটো দেখাৰ পিছত মই পঢ়িছোঁ। কিউবাত কিবা কৰি আছে, কি কৰিছে কি কৰা নাই, তাতে এখন ষ্টেট কোনো মানে তাত মানুহ যাব নোৱাৰে। ইণ্ডিয়ান এম্বেচি এটা ছ'লাৰ পাৱাৰ লগাই চলি থাকে, লাইট নাই, ৰাস্তা নাই, পানী নাই। সেইখন ৰাজ্যৰ লগত, দেশৰ লগত অসমৰ তুলনা হ'ব নেকি? এই ফটো গাম্ভীৰ্যপূৰ্ণভাৱে যে আজি আমি এইখন ফ্লাইঅভাৰত অমুকৰ ফাটি ফটো আঁকিম, জিলা আয়ুক্তই অনুমতি দিব। অসম চাৰু কাৰু কলা আমাৰ নিকেতন আছে, সুন্দৰ কৰি তাৰ ষ্টুডেণ্ট যাব, ধুনীয়াকৈ ফটো আঁকিব, কোনখন ফটো আঁকিব গৰিমা আগতে চহী কৰি দিব যে এইখন ফটো জুবিন গাৰ্গৰ ফটো হ'ব।
তেনেকে এখন শৃংখলিত প্ৰদেশ কেনেকে চলে মোক কওকচোন ডিসিপ্লিন ষ্টেট এখন কেনেকে চলে তেনেকেইতো চলে ইয়াতে ভৰলু মুখত ফ্লাইঅভাৰখন হ'ব নিদিয়ে গছ কাটা দীঘিলী পুখুৰীত ফ্লাইঅভাৰখন হ'ব নিদিয়ে গছ কাটা ফ্লাইঅভাৰ হোৱাৰ পিছত এই পাৰ্টিটোৱে গৈ কয় মোক ফটো আঁকা জেগা তো কেনেকে হ'ব পাৰে ভাই হয় বিৰোধিতাকৰ নহ'লে ফটো আঁক গতিকে মই সব ডিসি আৰু এছপি কৈ দিছো যে এওঁলোকে যদি জুবিন গাৰ্গৰ ফটো আঁকিব খোজে ডিসি আঁকিব ফটোখন কিন্তু এই পাৰ্টিটো কি নাম এই এছএফআই পাৰ্টিটোক আমি ফটো আঁকিব নিদিওঁ নহ'লে তেওঁলোকে আগত ফ্লাইঅভাৰখনক সমৰ্থন কৰিব লাগিব যে আমি উৰণীয়া সেতু নিৰ্মাণক সমৰ্থন কৰোঁ কাৰণ আমি ফটো আঁকিম তেতিয়া তেওঁলোকক আমি গেলাৰী স্পেচ এটা দি দিম যে যিমান ফটো আঁক কিন্তু সে গুৱেভাৰা ষ্টাইলত নহয় বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদৰ যেনেকে ফটো হয় জুবিন গাৰ্গৰ ফটো তেনেকে আঁকক বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাৰ যেনেকে ফটো হয় ফটোখন তেনেকে আঁকক যাতে ব্যক্তিজনে উপযুক্ত সন্মান এনেকেতো নহয় প্ৰত্যেক কথাত যিবিলাকে ভাবে যে হিমন্ত বিশ্ব শৰ্মাই ভয় খাই সিদিনাখনো মই ধৰিলোহেঁতেন মই ভয়ত আছিলো যে ধৰিলে জাপানৰ প্ৰধানমন্ত্ৰীৰ ভিজিটটোত গণ্ডগোল কিন্তু ভয় খোৱা লাইন আমাৰ লগত নাই তেওঁলোকে 200 আহিলে বিজেপি 3000 আহিলেহেঁতেন এনি টাইম বিজেপিৰ সংখ্যা বেছি তেওঁলোকে 500 আনিলে আমি 50,000 মানুহ একে চুকত লৈ অহাৰ পৰা আমাৰ শক্তি আছে গতিকে সেইকাৰণে আমাৰ নীৰৱতাবিলাকক কোনেও দুৰ্বলতা বুলি ভাবিব নালাগে মই ষ্টেটখনৰ কথা বহুত ভাবোঁ জাপানৰ প্ৰধানমন্ত্ৰীজন আঁতৰি যোৱাটো এইটো বহুত মানে মই অন্তৰত মানি নোলোৱা এটা ঘটনা ঘটি আছে আৰু ফটোখন কোনে মুচিছিল কেনেকে ধুনীয়াকৈ নেৰেটিভ বনাই ল'লে চৰকাৰে ফটোখন মুচাই পিছত দুইটা মিস্ত্ৰী অসমীয়া দুইটা কন্ট্ৰেক্টৰ অসমীয়া আপোনালোকক কালি মই আজিয়ে গৈ আপোনালোকে পাৰ্থ মহন্তৰ পৰা লৈ ল'ব নামকেইটা আৰু তেওঁলোকক সুধিব কিয় মচিছিল কোনেওতো এটাও ইণ্টাৰভিউ নল'লে এটা টিভিয়েওতো ইণ্টাৰভিউ নল'লে সেই মানুহ দুজনৰ থানাতে বহি আছে যে হিমন্ত বিশ্ব শৰ্মাই মচিব লগাই দিছিলে নেকি আপোনালোকক কোনোবা ইঞ্জিনিয়াৰ মচিব লগাই দিছিল নেকি একেবাৰে লিখিয়ে দিলে যে চৰকাৰে মচিব চৰকাৰৰ জুবিন গাৰ্গৰ লগত কি আছে চৰকাৰেতো জুবিন গাৰ্গৰ কাৰণে চব কৰি আছে সমাধি বনোৱাৰ পৰা ইমান 25,000 টকা পৰ্যন্ত মহিলাখিনিক দিয়াৰ পৰা আমিতো সব জুবিনৰ কাৰণে কৰি আছো কোৰ্টত স্পেচিয়েল হিয়াৰিঙৰ পৰা ভাল উকিল লগোৱাৰ পৰা আমিয়েতো সব কৰি আছো আন কোনে কৰি আছে আৰু মইতো আজিয়ে কৈ দিছো যে অসমত মই নামানো মই স্বীকাৰ নকৰো বা মই কণ্ডেম কৰোঁ কিন্তু কোনোবাই যদি বিপ্লৱী বুলি কেতিয়াবা কাৰোবাৰ ফটো আঁকিব লাগে অসমীয়া বিপ্লৱী হিচাপে পৰেশ বৰুৱা ৰাখক সে গুৱেভাৰা ৰাখি লাভ নাই মোৰ চিধা কথা যদি বিপ্লৱী হিচাপত চাব খোজে ই ক'ৰ পৰা এটা টুপি পিন্ধাই কি হালত কৰি দিলে চিন্তা কৰকচোন এইবিলাকৰ পৰা আমি দূৰত থাকিব লাগে আৰু দূৰত থাকিলে অসমখন আগুৱাই যাব আৰু এইবিলাক এছএফআই CPM এইবিলাকে খাই পেলাব দেশখন সেইকাৰণে কোনোবাই ভাবি যায় হিৰো হৈছে কোনদিনা মই NSAত ভৰাই দিম ঠিক নাই মই খাতি নকৰোঁ কিন্তু সিদিনাখন মই ৰখিলোঁ অকল জাপানৰ প্ৰধানমন্ত্ৰী আহিব জুবিনৰ ফটো মুখ্যমন্ত্ৰীয়ে গৈ নিজে আঁকিব ময়ো অলপ ৰং লগাই দিম জুবিনৰ লগত আমাৰ শত্ৰুত আমি নাই নহয় জীৱনকালত জুবিনক বেয়া পোৱা মানুহবিলাকে আজিকালি জুবিনক ভাল পায় আৰু আমাৰ দৰে জীৱনকালত ভাল পোৱা মানুহবিলাকক বেয়া পোৱা বনাই দিছে গতিকে এইটো ছিষ্টেমৰ পৰা আমি দূৰত যাব লাগিব অসমত এই কণ্ট্ৰাডিকশ্যনবিলাক থাকিব প্ৰথম ফ্লাইঅভাৰৰ বিৰোধিতা কৰিব ফ্লাইঅভাৰখন হ'লে ফটো মুচিব আমি এনেকুৱা বিচাৰোঁ যে ফ্লাইঅভাৰখনৰ বিৰোধিতা নকৰিব ফ্লাইঅভাৰখনত কওক যে আমি চিত্ৰাংকন কৰিব খোজোঁ আমাৰ কাৰণে গেলাৰী এটা ডিজাইনত ৰাখিম আমি তেতিয়া ধুনীয়াকৈ গেলাৰী এটা ডিজাইনত ৰাখিম লক্ষ্মীনাথ বেজবৰুৱাৰ ফটো আঁকক ভূপেন হাজৰিকাৰ ফটো আঁকক